উমৰাংছৰ কয়লা খনিৰ দুৰ্ঘটনা সন্দৰ্ভত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মৃত 4জনৰ নিকটাত্মীয়লৈ 10 লাখ টকাৰ অনুদান আগবঢ়োৱা হ'ব। বৰ্তমানলৈ সম্বেদ নোপোৱা আন 5জন ব্যক্তিৰ নিকটাত্মীয়ক 10 লাখ টকাৰ ক্ষতিপূৰণ অনুদান প্ৰদান কৰা হ'ব। বিষয়টো পৰীক্ষা কৰি দায়বদ্ধ বিষয়া ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে দায়বদ্ধতা নিৰ্ণয় কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মহামান্য ন্যায়াধীশ শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰা হ'ব। ৰাজ্যত ৰেথুল খনন সন্দৰ্ভত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ সন্দৰ্ভত এটা SOP প্ৰস্তুত কৰা হ'ব। বিষয়টোত ইতিমধ্যে পঞ্জীয়ন কৰা এজাহাৰৰ আধাৰত সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে মহামান্য ন্যায়াধীশ শ্ৰীমতী অনিমা হাজৰিকাৰ অধীনত এখন SIT গঠন কৰা হ'ব। খনি আৰু খনিজ বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি সকলো বিদ্যমান ৰেথুল য'তেই পোৱা যায় বন্ধ কৰাৰ পদক্ষেপ লোৱা হৈছে।